বন্ধু বান্ধৱীসকল প্ৰতিদিনৰ নিচিনা আজিও এটা নতুন ভিডিঅ' লৈছো আপোনালোকৰ মাজলৈ আৰু আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম কেনেকৈ মাত্ৰ 50 টকা খৰচ কৰি জন্মৰ সাৰ্টিফিকেট বনাব মাত্ৰ 50 টকাৰ জৰিয়তে আপুনি বনাব পাৰিব ঘৰতে বহি বা আপোনালোকে অফলাইনতো বনাব পাৰিব জন্মৰ প্ৰমাণপত্ৰ প্ৰথমতে জানি লওক জন্মৰ প্ৰমাণপত্ৰ কাৰ কাৰ লাগিব তাৰ পিছত আমি জনাম কেনেকৈ আপোনালোকে আবেদন কৰিব আৰু কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব আপোনাৰ যেহেতু ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব ভোটাৰ বিশেষ নিবিড় পৰীক্ষণ যাৰ বাবে প্ৰয়োজন হৈছে জন্মৰ সাৰ্টিফিকেটৰ বাবে কেইবাটাও ডকুমেন্টছৰ কথা কোৱা হৈছে তাৰ ভিতৰত আপোনালোকে কোন সকলৰ লাগিব সেই বিষয়ে জানি লওক 1987 চনৰ জুলাই মাহৰ আগত জন্ম গ্ৰহণ কৰা যি সকল ভোটাৰ আছে সেই সকলৰ জন্মৰ পৰিচয় পত্ৰ নালাগে নিজৰ যিকোনো পৰিচয় পত্ৰ দিলেই হ'ব আৰু নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা হলে সেই সকলৰ জন্মৰ সাৰ্টিফিকেটৰ প্ৰয়োজন নাই তাৰ পিছত কৈছে যে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্ম গ্ৰহণ কৰা ভোটাৰ যি সকল আছে নিজৰ পৰিচয় পত্ৰ দিব লাগিব জন্মৰ প্ৰমাণপত্ৰ দিব লাগিব লগতে পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ অৰ্থাৎ নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা অৰ্থাৎ 1987 চনৰ পিছত যি সকল জন্ম গ্ৰহণ কৰিছে সেই সকলৰ জন্ম সাৰ্টিফিকেট বাধ্যতামূলক কৰিছে তাৰ পিছত কৈছে 2002 চনৰ পৰা পিছত যি সকল জন্মগ্ৰহণ কৰিছে 2025 লৈকে ভোটাৰ আছে সেই সকলৰ নিজৰ পৰিচয় পত্ৰ জন্মৰ প্ৰমাণপত্ৰ আৰু পিতৃ মাতৃৰ উভয় পৰিচয় পত্ৰ আৰু পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা এই সকলৰো লাগিব জন্মৰ প্ৰমাণপত্ৰ আৰু জন্মৰ প্ৰমাণপত্ৰ বনাবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব প্ৰথমতে জানি লওক জন্মৰ প্ৰমাণপত্ৰ আপোনালোকে অনলাইনতো বনাব পাৰে অফলাইনতো বনাব পাৰে অনলাইন বনালে আপুনি মাত্ৰ 50 টকা খৰচ কৰি বনাব পাৰিব আপোনাৰ ওচৰত CSC চেণ্টাৰত গৈ ইয়াত কৈছে যে 5 বছৰৰ তলৰ যি সকলৰ বাবে জন্মৰ সাৰ্টিফিকেট বনাব বিচাৰে তেনেহলে আপোনালোকৰ ইমিউনেশ্যন কাৰ্ড বা বেজিৰ কাৰ্ড থাকিলে আপোনালোকে দিব লাগিব তাৰ পিছত 5 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী পঢ়ি থকা সকলৰ ৰিডিং সাৰ্টিফিকেট বা ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট অৰ্থাৎ যিসকলে মেট্ৰিকৰ তলত সেই সকলে লাষ্ট ইয়াৰৰ সাৰ্টিফিকেট কাউন্টাৰৰ সিগনেচাৰ থকা হ'ব লাগিব আৰু যদি মেট্ৰিক পাছ কৰিছে তেনেহলে এডমিট কাৰ্ড দিব লাগিব তাৰ পিছত আহিছে 3 নম্বৰ গাঁও প্ৰধানৰ সাৰ্টিফিকেট জন্মৰ তাৰিখ উল্লেখ হ'ব লাগিব তেতিয়াহে পাৰিব তাৰ পিছত লাগিব ডকুমেন্টছ হিচাপে ভোটাৰ আইডি কাৰ্ড আৰু আধাৰ কাৰ্ড যদি আপোনাৰ মাক দেউতাৰ থাকে বা মৃত থাকিলে ভোটাৰ লিষ্ট দিব লাগিব আৰু 5 নম্বৰত হৈছে 1965 1966 1970 1971 চনৰ ভোটাৰ তালিকা সাৰ্টিফাইড কপি আৰু লিগেসি ডাটা দিব লাগিব তাৰ পিছত লাষ্ট অপচনটো হৈছে যে 2024-25 চনৰ ভোটাৰ তালিকা দিব লাগিব আপোনাৰ এইখিনি ডকুমেন্টছ হলে আপোনালোকে বনাব পাৰিব জন্মৰ সাৰ্টিফিকেট আৰু মাসুল কিমান হলে আপোনালোকে বনাব পাৰিব হেৱা মাসুল আপোনালোকে যেটো এপ্লাই কৰিব এপ্লাই ফিস হ'ব আপোনাৰ মাত্ৰ 30 টকা আৰু প্ৰিন্টিং মাসুল হ'ব 10 টকা টোটাল হৈছে 40 টকা আৰু স্ক্যান মাসুল হৈছে 5 টকা প্ৰথম কপি বিনামূল্যে দিয়াব আৰু অতিৰিক্ত কপিত 5 টকা টোটাল 50 টকাত আপোনালোকে বনাব পাৰিব এই জন্মৰ সাৰ্টিফিকেট আপোনালোকে